আৰু এই মুহূৰ্তত ধুবুৰীলৈ পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো। বৰ্তমান বিজেপিৰ ৰাজ্য সভাপতি ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। আৰু ভাৰতৰ কোটি কোটি দুখীয়া মানুহৰ ঘৰত বিদ্যুৎ নাথাকিব, তেওঁলোকৰ সতি সন্তানে কেৰাচিনত পৰিব, এই বৈষম্য হ'ব নোৱাৰে। গতিকে প্ৰতি ঘৰ মানুহতে সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুতৰ কানেকশ্যন কৰি দি পেলাই এতিয়া আমাৰ ধনী লাইট থকা মানুহ, গৰীব লাইট থকা মানুহক একে কৰি পেলাই স্বাভিমান আনি দিছে। আমাৰ দৰে মানুহক, আপোনালোকৰ দৰে মানুহক স্বাভিমান আনি দিছে। আগতে ধনী মানুহৰ ঘৰত লাইট দেখা পাইছিলোঁ। আগতে যেতিয়া আমি টাউনত গৈছিলোঁ, যেতিয়া মা সুধিছিলোঁ, দেউতাক সুধিছিলোঁ যে সেইটো কিহৰ পোহৰ, তেতিয়া মা দেউতাই কৈছিল যে সেইটো লাইটৰ পোহৰ। যে লাইটৰ পোহৰ কিয়? মোক তেতিয়া কৈছিল চুপ, বন্ধ কৰি থাক, সেইটো হৈছে গৰীব মানুহৰ ঘৰ নহয়, এইটো ধনী মানুহৰ ঘৰ। অৰ্থাৎ ধনী মানুহে আগতে লাইটত পঢ়িব পাৰিছিলে, আমাৰ গৰীব মানুহে লাইট জ্বলাৰ সাহস নাছিলে, সততা নাছিলে। এই সাহস আনি দিলে একমাত্ৰ মোদী ডাঙৰীয়াই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কাৰণ কিয়? গৰীবী পীড়া তেওঁৰ অন্তৰত হাড়ে হুমুজি আছে কাৰণে তেওঁ গম পায়। মাকে যেতিয়া কেঁচা খৰিৰে যেতিয়া ৰান্ধিছিলে, যেতিয়া চকুৰ পৰা যেতিয়া কান্না বাহিৰ যেতিয়া হৈছিলে, তেতিয়াই তেওঁৰ মনত সপোন আছিলে ভাৰতবৰ্ষত যদি কেতিয়াবা দায়িত্ব পাওঁ, তেতিয়া প্ৰতিগৰাকী গৰীব মহিলাৰ কাৰণে বছৰত গেছৰ চিলিণ্ডাৰ দিব নোৱাৰিলেও অন্তত গেছ কানেকশ্যন মই লগাই দিম, যাৰ কাৰণে আজি 3 কোটি মহিলাক আজি আমি গেছৰ কানেকশ্যন দিবলৈ সক্ষম হৈছোঁ। কোনো এগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে চিন্তা কৰা নাছিল ৰন্ধন জ্যোতি আঁচনিৰ জৰিয়তে 4-5টা কংগ্ৰেছী দালালক দিছিলে টকা খুৱাই পেলাই। কংগ্ৰেছে ৰন্ধন জ্যোতিৰ আঁচনিৰ জৰিয়তে 4-5টা মানুহক দিছিলে, আৰু আমি কোটি কোটি গৰীব মহিলাসকলক এই যে গেছৰ কানেকশ্যন দি পেলাই গৰীবৰ প্ৰতি কি নিদৰ্শন তেওঁ দেখাই দিছিলে। এনেকুৱাকৈ হেজাৰ হেজাৰ কথা আছে। আজি আমাৰ মহিলাসকলৰ কন্যাৰ বিয়া দিয়াৰ কাৰণে সুকন্যা আঁচনি, বেটী পঢ়াও বেটী বাচাও আঁচনি, আজি প্ৰেগনেঞ্চি হোৱাৰ পিছৰ পৰা যি চৰকাৰে বিনামূলীয়া ব্যৱস্থা, আমাৰ মোদী ডাঙৰীয়াই যি কাম কৰিলে আয়ুষ্মান ভাৰতৰ জৰিয়তে, মই বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক ক'ব বিচাৰিছোঁ। আমাৰ সংখ্যালঘু, মই বৰপেটা জিলাত মোৰ সংখ্যালঘু মানুহবিলাকে মোৰ ওচৰত আহি পেলাই কয় যে দাদা এটা দেখেনতো, এটা কি কাৰ্ড এটা? মই ক'লো এটা আয়ুষ্মান ভাৰতৰ কাৰ্ড। যে না এটা কি সত্যি, এটা আসলি, এটা নকল, এটা আসলি কার্ড। এটা কেনা দিছে? যে আশা কর্মী দিছে। আরে আশা কর্মী তোমাকে আয়ুষ্মান ভারতের কার্ড দিছে। আর দুজন মানে কয় যে দাদা এটা দেখুন তো, এটা কি লেখা আছে? এটা অটল অমৃত অভিযান লেখা আছে, এটা সত্যি নাকি, আসল নাকি? এইটোও আসল। এইটো কোনে দিছে? এইটোও দিছে তো আমার হস্পিটালের পৰা দিছে, আমার পঞ্চায়েতের পৰা দিছে। কিয় সুধলি তহঁতে যে আসল না নকল কিয় সুধলি? তাহাতে কয় কি যে না মানে কি বলবো, লজ্জাও লাগে। কি লজ্জা লাগে বলতো? যে এই আমাদের আয়ুষ্মান ভারতের কার্ড এক হাতে 5 লক্ষ টাকা, আর এই জায়গায় আমাদের সর্বানন্দ হিমন্ত পাঠাইছে 2 লক্ষ টাকার কার্ড। কত গালি দিলাম বিজেপিকে, বাপ রে বাপ, মোদীকে কত গালি দিলাম, আর আমাদের হাতে পাঠাই দিল 7 লক্ষ টাকার কাম। এই যে মানুষ, আল্লাহ দোয়া করক ওনাদেরকে ভোট দিতে পারি নাই আগামী দিন, আগের দিন, কিন্তু এইবার কিন্তু আমরা ভোট দিব, সেই মানুহে এতিয়া কৈ আছে। গতিকে যিসকলে বিবেকবান সংখ্যালঘু মানুহ, যিসকলে আয়ুষ্মান কাৰ্ড পাইছে, যিসকলে অটল অমৃত অভিযানৰ কাৰ্ড পাইছে, যিসকলে চৰকাৰী কাৰ্ড পাইছে, আঁচনি পাইছে, যিসকলে প্ৰকৃত ভাৰতীয় স্বাভিমান আছে, যিসকলৰ প্ৰকৃত অসমীয়া স্বাভিমান আছে, সেইসকল সংখ্যালঘু মানুহক আগন্তুক দিনত আমাৰ এই মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব। কাৰণ তেওঁলোকৰ বিবেকে ক'ব ভোট দিবলৈ, কাৰণ মোদী ডাঙৰীয়াই সেই ব্যৱস্থা কৰিছে। আৰু যদি বিবেক যদি নাই, তেতিয়াহ'লে মই ক'বলগীয়া একো নাই। কিমান বেয়াকৈ কৈছিলে এটা সময়ত মোদী এছপি, বাপৰে বাপ, দাংগা হৈ পেৰে, ঘৰ জ্বলবে, মানুষ মাৰবে। আৰু তো মহিলাবিলাকৰ তাতে গৈ পেলাই তো এই মোবাইলবিলাক দেখায়। ক'বা ইৰাণ, পাকিস্তানৰ এইবিলাক, তাৰ পাকিস্তানটো জঘন্য দেশ এখন, তাতেতো কোনো ভাল কথা বুলি কথাই নাই। কেতিয়া মহিলাৰ গল কাটে, কেতিয়া মহিলাক কি কৰে, কোনো হেৰিয়ে নাই। সেইবিলাক আহি পেলাই আমাৰ মহিলাসকলক দেখায়, মাইনৰিটি মহিলাক দেখায়। এই যে বিজেপিকে ভোট দিবা না, এই বিজেপিকে ভোট দিবা, এই যে এইরকম হইব। আমার বেশিরি মহিলাসকলে দৌড়ায়, হায় রে হায় আল্লাহ, এই তাহলে কানে ধরছি রে, তোবার ভোট দিব না। এই যে ইউডিএফৰ মানুহবিলাকে, কংগ্ৰেছৰ মানুহবিলাকে বেলেগৰ মোবাইল আনি পেলাই পাকিস্তানৰ, ইৰাণ, ইৰাকৰ ফটো দেখাই পেলাই কেনেকুৱা যোৱা 5টা বছৰ কৰি পেলাই
আমাক বিজেপিক আঁতৰাই ৰাখিছিলে। গতিকে এইবোৰ কথা এতিয়া বুজিছে, কাৰণ কিয় আমাৰ ইয়াতে সংখ্যাগুৰুৱে হওক বা সংখ্যালঘুৱে হওক সকলোৱে এতিয়া শিক্ষা দীক্ষা লৈছে আৰু এইবোৰ কথা বুজিছে। যোৱা 5টা বছৰত সংখ্যালঘুৰ ওপৰত কোনোবা হত্যাযোগ্য হোৱা দূৰৰ কথা, কাৰোবাৰ ঘৰ পোৰা দূৰৰ কথা, মোদী ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত এজন সংখ্যালঘু মানুহৰ গাৰ এপাত নোমো আজিলৈ লৰা নাই বুলি আমাক মাইনৰিটি মানুহে কৈছে। গতিকে সেই মানুহে নিশ্চয় বিবেকবান ভোট দিবগৈ। গতিকে আজি এই মোদী চৰকাৰক বিচাৰিছে আকৌ এবাৰ মোদী চৰকাৰ। এইখিনি দুখীয়া মানুহ বিচাৰিছে 22 কোটি মানুহে। আমাৰ আকৌ কি আছিল, ভাৰতীয় জনতা পাৰ্টিৰ 11 কোটি সদস্য আছিল আৰু ভাৰতৰ জনতা পাৰ্টি মোদী ডাঙৰীয়াক ভাল পোৱা, সৰ্বানন্দ সোণোৱালক ভাল পোৱা, ৰঞ্জিত দত্ত, হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱা, অশ্বিনী ৰায় চৰকাৰক ভাল পোৱা, এনেখন কোটি কোটি জনগণ আছে, প্ৰায় 50 কোটি। সেই 50 কোটিৰ মুখেদি কি আহিছে, তেওঁলোকেও কৈছে এইবিলাক ধনী মানুহ হয়তো, তেওঁলোকে গৰীব নহয়। তেওঁলোকে কৈছে কি যে আকৌ এবাৰ মোদী চৰকাৰ। মই আকৌ ভাবিলোঁ আৰে গৰীব মানুহে কৈছে আকৌ এবাৰ মোদী চৰকাৰ, যুক্তি আছে। এই 50 কোটি মানুহৰ অৰ্থনৈতিক অৱস্থা ভাল, তাহাঁতে কিয় কয়? তাহাঁতে এইকাৰণে কৈছে যে তেওঁলোকে এটা কথা গম পাইছে যে আমি ভাৰতবৰ্ষ যি পৰিৱেশ আগতে আছিলে, যি ঐতিহাসিকভাৱে ভাৰতবৰ্ষত নাছিলে কি, এই ভাৰতবৰ্ষতে এটা সময়ত চাণক্যৰ অৰ্থশাস্ত্ৰ হৈছিলে। আমাৰ অৰ্থনীতি শিকি পেলাই বিদেশে জানা হৈ গৈছে। এই ভাৰতবৰ্ষতে আয়ুৰ্বেদ শাস্ত্ৰ, আজি গোটেই পৃথিৱীৰ মানুহ আয়ুৰ্বেদিক মেডিচিন ব্যৱহাৰ কৰে। এই ভাৰতবৰ্ষতে জ্যোতিষ শাস্ত্ৰ, এই ভাৰতবৰ্ষতে যোগ শাস্ত্ৰ, এই ভাৰতবৰ্ষতে আমি মহাভাৰত ৰামায়ণ চালে দেখা পাওঁ আকাশী পথত যে আকাশী ৰথ ঘূৰে। আকাশী ৰথ মানে এই আজিৰ যি হেলিকপ্টাৰ, এৰোপ্লেন, এইবিলাক বনাইছে বিদেশী মানুহ বনাইছে। আমাৰ ভাৰতৰ দৰ্শন আমাক দেখি পেলাই আগতে যে নাৰদে কৈছিলে, ইন্দ্ৰই কৈছিলে বেটাৰ বাৰ্তা, আকাশৰ পৰা কৈ দিয়ে নহয়, বেটাৰ বাৰ্তা কয় যে কিবা সাৱধান সাৱধান, কিবা হ'ব, অমুক হ'ব। সেইবোৰ শুনি পেলাই আজি ৰাছিয়া, আমেৰিকা, ইংলেণ্ডে কি বনাইছে, আকাশবাণী বনাইছে, ৰেডিঅ' বনাইছে। এইবোৰ কথা ভাৰতৰ স্বাভিমানী মানুহসকলে উপলব্ধি কৰিছে আৰু সকলোবোৰ ভাৰতৰে আছিল। আৰু থকাৰ পিছতে আমি ভাৰতবৰ্ষ দিনক দিনে পিছুৱাই আহিছোঁ। শিক্ষাৰ ক্ষেত্ৰত তক্ষশিলাৰ নাম লৈছিলে, নালন্দা বিশ্ববিদ্যালয়ৰ নাম লৈছিলে, আজি অক্সফৰ্ড ইউনিভাৰ্চিটিৰ কথা কওঁ, আজি হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ কথা কওঁ। অথচ শিক্ষাৰ ক্ষেত্ৰত এই ভাৰতে মূল পৃষ্ঠভূমি আছিলে। সেই ভাৰতবৰ্ষৰ স্বাভিমান দিনক দিনে নোহোৱা হৈছে আৰু কংগ্ৰেছৰ স্বাধীনতাৰ পিছৰ পৰা ভাৰত মাতৃৰ স্বাভিমান একেবাৰে ভুল লুণ্ঠন কৰিছে। সেই কথাষাৰ মানুহে উপলব্ধি কৰি পেলাই সেই 50 কোটি মানুহে কৈছে যে আকৌ এবাৰ মোদী চৰকাৰ। কাৰণ কিয়, এই মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক জ্যোতিষ্মান ৰূপত তুলি ধৰিছে। আগতে ভাৰতবৰ্ষৰ মানুহসকলে দুখীয়া অশিক্ষিত দেশ বুলি জানিছিলে, কিন্তু মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বিশ্বৰ 10 গৰাকী নেতাৰ ভিতৰত এগৰাকী নেতা হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰাৰ কাৰণে সক্ষম হৈছে। আজি কিছুদিন আগতে যি পাকিস্তান অকুপাইড কাশ্মীৰৰ পৰা আক্ৰমণ কৰিছিলে, 24 ঘণ্টাৰ পিছত যেতিয়া সততাৰে প্ৰত্যুত্তৰ দিয়াৰ পিছত সমগ্ৰ বিশ্বই মাননীয় মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছে যে সন্ত্ৰাসবাদ দমন কৰাৰ কাৰণে মোদীয়ে যি বলিষ্ঠ পদক্ষেপ লৈছে সমগ্ৰ বিশ্বই আজি স্বীকাৰ কৰিছে। আজি ৰাছিয়া কিছুদিন আগতে কমিউনিষ্ট কাউণ্ট্ৰি আছিলে, সেই কমিউনিষ্ট কাউণ্ট্ৰিয়ে আজি অসামৰিক সৰ্বোচ্চ সন্মান যাচিছে কালৈ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। অৰ্থাৎ অসামৰিক সৰ্বোচ্চ সন্মান যেনে ভাৰত ৰত্ন আমি যে গোপীনাথ বৰদলৈক দিছিলোঁ, আমি যে ভূপেন হাজৰিকাক দিছোঁ, তেনেকুৱা ৰাছিয়াৰ ৰত্ন সদৃশ বঁটা আজি আগবঢ়াইছে কাক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। আৰু সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কিয় দিছে, যে সকলোৱে এতিয়া ভয় খাইছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগন্তুক দিনত ছুপাৰ পাৱাৰ হ'ব। আমি ভাৰতবৰ্ষখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠা কৰিব, ৰাষ্ট্ৰ গুৰু হিচাপে প্ৰতিষ্ঠা হ'ব। সমগ্ৰ বিশ্বতে আমি পৃথিৱীৰ ভিতৰত 1 নম্বৰ দেশ হ'বলৈ গৈ আছোঁ। গতিকে সেইকাৰণে 50 কোটি মানুহে তেওঁলোকৰ আত্মাৰে নিগৰিছে আকৌ এবাৰ মোদী চৰকাৰ। অৰ্থাৎ মূলগতভাৱে দুটা, 22 কোটি দুখীয়া মানুহে কৈছে আকৌ এবাৰ মোদী চৰকাৰ, আৰু 50 কোটি মধ্যবিত্ত মানুহে ভাৰতীয় স্বাভিমানৰ কাৰণে কৈছে আকৌ এবাৰ মোদী চৰকাৰ। অৰ্থাৎ সৰ্বমুঠ 72 কোটি 126 কোটিৰ ভিতৰত 72 কোটি মানুহে কৈছে আকৌ এবাৰ মোদী চৰকাৰ। আৰু সেইকাৰণে মই আজি আপোনালোকক ইয়াতে ঘোষণা কৰিব বিচাৰিছোঁ যে 543খন চিটৰ ভিতৰত 300খন সাংসদ দখল কৰি
মোদী ডাঙৰীয়া ইতিমধ্যে প্ৰধানমন্ত্ৰী হৈ গৈছে, এইটো চিন্তা কৰিবলগীয়া নাই।